কাইলৈ যোৰহাটত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ একাধিক কাৰ্যসূচী মুকলি কৰিব কেইবাটাও অভিলাষী প্ৰকল্প যোৰহাটৰ তৃতীয়খন উৰণ সেতু মুকলি কৰিব মুখ্যমন্ত্ৰীয়ে যোৰহাট নগৰৰ মাজেৰে এটি ৰোডৰ ওপৰত নিৰ্মাণ কৰা উৰণ সেতুখনৰ দৈৰ্ঘ্য হৈছে 1.27 কিলোমিটাৰ ভোগদৈ দলঙৰ পৰা বৰুৱা চাৰিআলি সংযোগী সেতুখনৰ নিৰ্মাণ ব্যয় 1.77 লাখ টকা যোৰহাট নগৰৰ যান-জঁটৰ সমস্যা বহুখিনি লাঘৱ কৰিব এই উৰণ সেতুৱে উদ্বোধন হ'ব যোৰহাট কেন্দ্ৰীয় কাৰাগাৰত নিৰ্মাণ কৰা স্বৰাজ উদ্যান কাইলৈ প্ৰথম পৰ্যায়ৰ কামৰ শুভাৰম্ভণি কৰিব মুখ্যমন্ত্ৰীয়ে 175 বিঘা মাটিত 159 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হ'ব স্বৰাজ উদ্যান প্ৰথম পৰ্যায়ত 85 বিঘাৰ অংশত বিভিন্ন নিৰ্মাণ কাৰ্য সমাপন হৈছে উদ্যানখনত নিৰ্মাণ কৰা 25টা স্তম্ভত খোদিত কৰা হৈছে উত্তৰ পূৰ্বাঞ্চলৰ 8খন ৰাজ্যৰ শ্বহীদসকলৰ নাম আৰু কি আছে স্বৰাজ উদ্যানত কাইলৈ আমি স্বৰাজ উদ্যানৰ যিটো ফাৰ্ষ্ট ফেজ আছে ফাৰ্ষ্ট ফেজটো আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে 5 বজাত মুকলি কৰিবলৈ আহিব আৰু হেমতে আমি সম্পূৰ্ণ প্ৰিপাৰেচন কৰিছোঁ আমাৰ উদ্যান অংশটো 175 বিঘা আছে তাৰে আমি 90 বিঘা অলৰেডি ফাৰ্ষ্ট ফেজত আমি কমপ্লিট কৰি পেলাইছোঁ আৰু সেইখিনি কালি মুকলি কৰা হ'ব এইখিনি সদ্যহতে আমি কুশল কোঁৱৰৰ চেলটো আমাৰ আগতে জেলৰ ভিতৰত আছিলে সেইখিনি আমি ভিতৰত ইণ্টাৰনেল ৱাল বনাই পেলাই পাব্লিকলৈ মুকলি কৰি দিছোঁ কুশল কোঁৱৰৰ চেল ফাঁচী কাঠ যিটো আছিলে সেই ফাঁচী কাঠটো দেখা পাব পিতামৰ দেৱগোস্বামী মহাপ্ৰভুক য'ত ৰাখিছিলে জেলত যেতিয়া আছিলে সেই চেলটো এতিয়া পাব্লিকৰ কাৰণে অপেন কৰি দিয়া হ'ব সেইখিনি পাব্লিকে দেখা পাব বাকী আমি উদ্যান যিখিনি ডেভেলপ কৰিছোঁ সেইখিনি সম্পূৰ্ণ দেখা পাব 1000 লোক বহিব পৰা মুকলি মঞ্চ মেডিটেশ্যন চেণ্টাৰ যোগ কেন্দ্ৰ শিশুৰ উমলা ঘৰ আদিৰো ব্যৱস্থা আছে এই স্বৰাজ উদ্যানত যোৰহাটৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট পৰাগ আৰু এলকেৰ সহযোগত পৰমানন্দ বৰাৰ ৰিপৰ্ট প্ৰতিদিন টাইম